Morning everyone and welcome back to my channel. আজি ভিডিওটো মই 5:30 বজাৰ পৰা ষ্টাৰ্ট কৰিছো আৰু 5:30 বজাতে এয়া সূৰ্য ধুনীয়াকৈ ওলাই গ'ল আৰু অকণমান এনে গেটৰ বাহিৰলৈ ওলাই আহিছো মিঠুকো উলিয়াই আনিছো আৰু এয়া দেখিছেনে ৰাতিপুৱা সূৰ্যটো কিমান ধুনীয়াকৈ ওলাইছে বেক কেমেৰা কৰি পেলাই মই আপোনালোকক ভালকৈ দেখুৱাইছো এনেকৈ ফ্ৰণ্ট কেমেৰাত ইমান ধুনীয়াকৈ ওলোৱা নাই কিমান ধুনীয়া লাগিছে সূৰ্যটো আৰু ৰাতিপুৱা সূৰ্য নমস্কাৰো কৰিব লাগে সূৰ্য নমস্কাৰ কৰিলে ভাল এয়া দেখিছেনে আৰু এয়া সাইডত দেখিছেনে তামুল গছ আৰ্টত প্ৰায় এনেকুৱা ড্ৰয়িং মানে কৰি থকা হয় এনেকুৱা দেখিছেনে আকাশখনৰ লগত সূৰ্যটো আৰু সূৰ্যটোৰ লগত এয়াত নাৰিকল গছ আৰু তামুল গছ আৰু লগতে সেই পাত নথকা গছজোপা দেখিছেনে কিমান ধুনীয়া লাগিছে অলপমান বাহিৰতে এনে খুজকাঢ়ি ললো আৰু খুজকাঢ়ি মেলি এটা ঘৰলৈ আহিছো যিহেতু বেটাৰ স্কুল আছে সোনকালে গৈ কাম চাম কৰি মেলি আজৰি হ'ব লাগিব আকৌ টিফিনো বনাব লাগিব ব্ৰেকফাষ্টটো বনাব লাগিব এইফালে মিঠু আগত আহি গ'ল মুটকৈ আগতে পাই গ'লহি এইফালে এয়া ৰাতিপুৱা আগদিনা যিখিনি জাবৰ ওলায় পলিথিন চলিথিন যি ওলায় আৰু কাগজ পলিথিন কেৰি বেগ ডাষ্টবিনত যিখিনি পেলোৱা হয় সেই ডাষ্টবিনত পেলোৱাখিনি এয়া ৰাতিপুৱাই মই সদায় জ্বলাই দিওঁ আৰু সৰু ল'ৰা ছোৱালী থাকিলেতো ডাষ্টবিন পুৰা ফুলে হৈ থাকে সেইকাৰণে সদায় ৰাতিপুৱা পাছদিনা এয়া জ্বলাবলগীয়া হয় আৰু এইবিলাক দেখিছেনে চব্জি বাকলি যিখিনি ৱেষ্ট আছে সেইখিনি মই পেলাই নিদিওঁ সেইখিনি মই শাকৰ গুৰিতে দিমগৈ জলকীয়াই হওক বা বেঙেনাই হওক বিলাহী যিকোনো মানে গছৰ গুৰিত দি দিম মই জাবৰখিনি আৰু এইফালে এয়া দেখিছেনে এইটো আমি মেম জলকীয়া বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় নাজানো আপোনালোকে কমেণ্টত জনাবচোন এই জলকীয়াটো কি বুলি কয় এয়া দেখিছেনে এইফালে এজোপা জলকীয়া পুৰা লাগি আছে আৰু এইফালেও এয়া পুৰা লাগি আছে এয়া দেখিছেনে আৰু এই জলকীয়াটো বহুত জ্বলা হয় মানে আৰু এতিয়া ভালকৈ বুঢ়া হোৱা নাই বাৰু এয়া দেখিছেনে কুমলীয়া হৈ আছে আৰু এইফালে এজোপা বিলাহী পকিছে এয়া দেখিছেনে এয়া বিলাহী পকিছে এয়া দেখিছেনে ৰঙা হৈ আছে আৰু এইফালে এইকেইটাও এয়া পকিবলৈ হৈছে এয়া কালাৰ ধৰিছে আৰু এইটো পকিয়ে গ'ল দেখিছেনে এয়া পকি গ'ল দেখিছেনে আৰু মই এই বিলাহীজোপা গুৰিতে এইখিনি চব্জি বাকলিখিনি ইয়াতে দি দিছোঁ মই পাছফালে কি আছে অলপমান আপোনালোকক দেখুৱাই দিছোঁ বাৰু এইফালে এয়া দেখিছেনে এয়া তিতা ফুল শেষ হ'লগৈ বাৰু খালোঁ বাৰু 3-4 সাঁজমান আৰু এইফালে এয়া লাগিছে আৰু এইফালে এজোপা পাণ গছ দেখিছেনে এইজোপা এয়া দেখিছেনে মই এনেকৈ বেলেগ তামোল গছ নাই কাৰণে মই এনেকৈ লগাই দিছোঁ পাণ গছজোপা এয়া দেখিছেনে আৰু এইফালে এয়া কুন্দুলি গছ এয়া আৰু এইফালে এইখিনি চব বিলাহী দেখিছেনে এইবিলাক চব বিলাহী গছে আৰু মাজতে এজোপা কচু গছ লগাই থৈছোঁ এয়া ডাল কচু ওলাইছে এয়া এইফালেও এইবোৰ বিলাহী গছ ঢেৰ ওলাইছে আৰু এয়া লাগিছে দেখিছেনে সৰু হৈ আছে বিলাহীবিলাক এয়া আৰু এইফালে এজোপা হৈছে ৰঙা টেঙা মৰা এয়া দেখিছেনে গুটি মেলিছে এয়া আৰু কুন্দুলিজোপা এইফালে এনেকৈ বগাবলৈ দি দিছোঁ আৰু এয়া দেখিছেনে এয়া ফুল মেলিছে কলি মেলিছে এয়া কুন্দুলি লাগিবলৈ ষ্টাৰ্ট হৈছে আৰু এইফালেও এয়া বিলাহী এইখিনি হৈছে কণ বিলাহীও লাগিছে সৰু হৈ আছে এয়া দেখিছেনে এয়া কণ বিলাহী লাগি আছে সৰু হৈ আছে এয়া এইবিলাক লাগিছে এয়া এয়া দেখিছেনে ঢেৰ লাগিছে কণ বিলাহী কিন্তু পকা নাই এতিয়া সৰু হৈ আছে লাগিবলৈ কাৰণে ষ্টাৰ্ট হৈছে এয়া সৰু হৈ আছে আৰু এইজোপা হৈছে নেমু টেঙা এয়া দেখিছেনে আৰু এইয়া নেমু টেঙা লাগিছে এয়া দেখিছেনে সৰু হৈ আছে এয়া কলি হৈছে আৰু এইজোপা হৈছে কৰ্দৈ মানে ৰহদৈ এয়া দেখিছেনে আৰু এইজোপাও মই এনেকৈ বস্তাতে লগাই থৈছোঁ এয়া দেখিছেনে এইফালে এজোপা জলকীয়া গছ এজোপা কণ জলকীয়া বুলি কয় কণ জলকীয়া গছ লগাইছোঁ আৰু এইফালে এয়া মধুলং টেঙা এইবোৰ এইবিলাক চব মধুলং টেঙা হয় দেখিছেনে
এইফালে মিঠু আগত আহি গ'ল মোতকৈ আগতে পাই গ'লহি এইজোপা ডালিম হাউলি গৈছেগে এইজোপা ডালিম আৰু এইফালে এয়া আৰু এইজোপা হৈছে মধুৰি গছ আৰু এই মধুৰি গছজোপাতে মই ৰঙালাও আৰু জাতিলাও লগাই থৈছোঁ এয়া দেখিছেনে এয়া ৰঙালাও বগাই আছে আৰু এইফালে এয়া জাতিলাও বগাই আছে এয়া দেখিছেনে আৰু এইফালে এজোপা ভাত কেৰেলা পুলি লগাই থৈছোঁ মই এয়া বগাবলৈ কাৰণে এডাল দি দিছোঁ ভাত কেৰেলা হয় এজোপা এয়া দেখিছেনে আৰু এইজোপা দেখিছেনে এইজোপা হৈছে কলমৌ শাকো মই ঘৰতে লগাই থৈছোঁ এবাৰ দালি চালি দি পিনে খাবলৈ হ'ব এয়া দেখিছেনে কলমৌ শাকো লগাই থৈছোঁ আৰু এইফালেও আছে এইবোৰ কলমৌ শাক এয়া দেখিছেনে আৰু এইটো মাছৰ কাৰ্টুনত এয়া পদিনা লগাই থৈছোঁ এইফালে এয়া পদিনা নতুনকৈ ওলাইছে এয়া মাছৰ কাৰ্টুনতে মই লগাই থৈছোঁ এইবিলাক দেখিছেনে সৰু সৰুকৈ ওলাইছে এয়া আৰু এইফালে এয়া এইবিলাক চব বন শাক হয় এইফালে এইবোৰ মাটি কান্দুৰি গুৰি এটা লগাই দিছিলোঁ আৰু গুৰিটোৰ পৰা এতিয়া এয়া ঢেৰ হৈ গৈছে এয়া দেখিছেনে এইবিলাক বন শাকতে পৰে এয়া মাটি কান্দুৰি শাক আৰু লগতে এইফালে এয়া মানিমুনি শাক এই গুৰি মানে শিপা এডাল লগাই দিছিলোঁ শিপাডালৰ পৰা এতিয়া এয়া বহলি গৈ আছে এইবোৰ এয়া দেখিছেনে আৰু এইফালে এয়া চব এইবিলাক চব মধুলং টেঙা হয় এইজোপা হৈছে মিঠা মধুলং টেঙা আৰু আগৰ যিজোপা দেখাইছিলোঁ সেইজোপা হৈছে টেঙা এইজোপা ইমান টেঙা নাই মানে আৰু এইফালে এয়া বস্তাত লগাইছোঁ এজোপা তৰৈ হয় এয়া তৰৈ পুলি ওলাইছে এয়া দেখিছেনে আৰু এইফালে এয়া মচন্দৰী ওলাইছে পুৰা ধুনীয়াকৈ আগতে এবাৰ দেখুৱাইছিলোঁ বাৰু মই শাক পাচলি কি লগাইছিলোঁ এইফালে এয়া ব্ৰাহ্মী শাক ওলাইছে এয়া দেখিছেনে এইখিনি ব্ৰাহ্মী শাক হয় এইবিলাক আৰু ব্ৰাহ্মী শাকটো ব্ৰেইনৰ কাৰণে খায় সৰু ল'ৰা ছোৱালীক খুৱায় এইবিলাক আৰু এইফালে এয়া ধনিয়া এয়া দেখিছেনে যিহেতু জেগা নাই সেইটো কাৰণে এনেকৈ টাবতে লগাবলগীয়া হৈছে চব এইফালে এয়া মাছৰ কাৰ্টুনত লগাই থৈছোঁ এয়া দেখিছেনে মাছৰ কাৰ্টুন বস্তা এনেকৈ চবতে মাটি ভৰাই লগাই থৈ দিছোঁ এইফালে এয়া খুতৰাও এয়া মানে গুৰি এটা ৰুই দিছিলোঁ এতিয়া গুৰিটোৰ পৰা এয়া সৰহ হৈ গৈছে এয়া দেখিছেনে এইফালে এয়া বেঙেনা পুলি এটাও লগাই থৈছোঁ ইয়াতে আৰু এয়া হৈছে পিয়ালি পালেং এয়াও এনেকৈ বাল্টিত আৰু বস্তাত লগাই থৈছে এয়া দেখিছেনে আৰু এইফালে এইজোপা হৈছে লেচেৰা মাহ মানে কিছুমানে দাংবডি বুলিও কয় দাংবডিটো দীঘলডাল দাংবডি বুলি কয় বাৰু সৰু চুটিডাল লেচেৰা মাহ বুলি কয় আৰু এইজোপা লেচেৰা মাহ হয় ক'লাজোপা হয় এয়া দেখিছেনে এনেকৈ মই বস্তাতে লগাই থৈছোঁ আৰু এইফালে এজোপা হৈছে পুৰৈ শাক আৰু ঢেৰ পুলি ওলাইছে এইবিলাক মই ৰোৱা শাক পাচলিবিলাকো অলপমান আপোনালোকক দেখুৱালোঁ এতিয়া ৰাতিপুৱা এয়া পানীটো অলপমান অন কৰি দিছোঁ যিহেতু দুপৰীয়া কাৰেণ্ট নাথাকে সেইটো কাৰণে ৰাতিপুৱা অলপমান পানীটো চলাই দিওঁ আৰু এইফালে এয়া দেখিছেনে আমাৰ যিটো পুৰণা ঘৰ আছিলে সেইটো ভাঙি দিয়া হৈ গ'ল যিহেতু 1 বছৰ পাৰ হৈ গ'ল আৰু এইফালে এয়া তলৰ ফ্ল'ৰখিনি এয়া ওলাই আছে এয়া দেখিছেনে ভাঙি পেলাই এইফালে এয়া বেৰ আৰু এয়া বাঁহবোৰ ছাইডত ৰাখি দিয়া হৈ গৈছে আৰু এইটো ঘৰতে মানে আমি এবছৰ থাকিলোঁ এতিয়া বেয়াই লাগে ঘৰটো ভাঙি দিয়া হয় উপায় নাই আৰু ভাঙিবতো লাগিবই এয়া দেখিছেনে এয়া শুনিছেনে কুলি চৰাই মাতি আছে কুলি আহিলে মানে বিহু আহি গ'ল আৰু এইফালে এই গছজোপা দেখিছেনে আৰু এই গছজোপাতে কুলি চৰাই এজনী বহি আছে সেইজনী এয়া দেখিলেনে আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ বেটাক ব্ৰেকফাষ্ট খুৱাই মেলি স্কুলত থৈ আহিলোঁগৈ আৰু মিষ্টাৰকো ভাত পানী খুৱাই ডিউটিলৈ পঠিয়ালোঁ আৰু ময়ো ভাত পানী খাই কাম চাম কৰি মেলি আজৰি হৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ মিঠুকো গা ধুৱাই দিলোঁ এইফালে আজি এইয়া মিঠু এইফালে চাই দে মিঠুকো গা ধুৱাই দিলোঁ অলপমান এয়া মিঠুকো গা ধুৱাই দিলোঁ পূৰা চাফা কৰি দিলোঁ আজি গা চা ধুৱাই মেলি এসপ্তাহ ধৰি গা ধোৱা নাছিলে ইও আৰু এয়া দেখিছেনে মিঠু এইফালে চাই দে এইফালে মিঠু এইফালে চাই দে এইফালে মিঠু চাই দে এইফালে চাই দে এইটো আমাৰ মিঠু পূৰা গা চা ধুৱাই মেলি পূৰা চাফা কৰি দিলোঁ ইয়াকো আজি
এতিয়া আকৌ দুপৰীয়াৰ কাৰণে খানা বনাব হ'লে আকৌ বনাই মেলি আকৌ বেটাক স্কুলৰ পৰা আনিবগৈ লাগিব। আৰু আজি দুপৰীয়া মানে মই পিয়ালি পালেঙৰ লগত সৰু মাছৰ জোল বনাম বুলি ভাবিছোঁ। আৰু এতিয়া পিয়ালি পালেং ছিঙি লওঁগৈ, ব'লক আপোনালোকেও চাই থাকক। এইফালে এয়া পিয়ালি পালেং, এয়া দেখিছেনে, এয়া বস্তাত লগাই থৈছোঁ আৰু এটা এয়া বাকেটত লগাই থৈছোঁ। এনেকৈও লগাই থৈছোঁ, আমাৰ ঘৰত যিহেতু জেগা নাই লগাবলৈ। আৰু এতিয়া ইয়াৰ পৰাই মই ছিঙি লওঁ। এয়া আগকেইটা নতুনকৈ যিকেইটা আগ ওলাইছে সেইকেইটা আগ ছিঙি লৈছোঁ মই। এয়া ইমানখিনি ছিঙি ল'লোঁ আৰু ইমানেই হৈ যাব। কি কৰিছা তই মিঠু? ঐ মিঠু, কি কৰিছা? কি কৰিছা মিঠু? মিঠু, এইফালে মই চব ৰেডি কৰি ল'লোঁ মোৰ সৰু মাছ আৰু পালেঙৰ জোল বনাবলৈ কাৰণে। আৰু এতিয়া দেৰি নকৰি তেনেহ'লে বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ। আৰু বেটাকো স্কুলৰ পৰা আনিবগৈ লাগিব, সেইটো কাৰণে জল্দি বনাই লওঁ। আৰু বেক কেমেৰা কৰি পেলাই আপোনালোকক ধুনীয়াকৈ মোৰ ৰেচিপিটো দেখুৱাই আছোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে এয়া অলপমান ইয়াত ধনিয়া লৈ ল'লোঁ, কেঁচা ধনিয়া, আৰু এয়া পালেংখিনিও ধুই ল'লোঁ। আৰু এইকেইটা সৰু মাছ ফ্ৰাই কৰি ল'লোঁ। তাৰপাছতে এয়া পিঁয়াজ এটা, সৰু পিঁয়াজ এটা কাটি লৈছোঁ, আৰু নহৰু কেইফুটামান আৰু এটুকুৰা ইয়াত আদা লৈ লৈছোঁ। আৰু এইফালে এয়া কেৰাহীখন পাতি থোৱা আছে, ইয়াতে মই মাছ ফ্ৰাই কৰিছিলোঁ। এইখন আকৌ ধোৱা নাই, আৰু ইয়াতে মই পালেঙৰ জোলকণ বনাই দিম, যিহেতু মাছে ফ্ৰাই কৰিছিলোঁ। সেইটো কাৰণে এয়া অলপমান তেল লৈছোঁ, বেছি তেল লোৱা নাই, এয়া দেখিছে নহয়। এইফালে এয়া তেল গৰম হৈ গ'লে দেখিছেনে, অলপ এয়া ধোঁৱা ওলাবলৈ লৈছে। আৰু এতিয়া মই অলপমান পাঁচফোৰণ দি দিছোঁ ইয়াতে। এইফালে নৰসিংহ লৈ আহিছিলোঁ, আৰু ইয়াত নৰসিংহ দিলেও ভাল হয়। নৰসিংহ ছিঙা নাছিলোঁ, এতিয়া লৰালৰিকৈ এয়া ছিঙি লৈ আহিছোঁগৈ। আৰু ইয়াতে মই এয়া দি দিছোঁ নৰসিংহ পাতি। তাৰপাছত এয়া কাটি লোৱা পিঁয়াজটো ইয়াতে দি দিছোঁ তেলতে। এতিয়া মই ইয়াত দি দিম এটা বিলাহী, মিহিকৈ কাটি লৈছোঁ। কণ বিলাহী দিলে বেছি ভাল হয়, কিন্তু কণ বিলাহী এতিয়া নাইকিয়া হৈ গ'ল। আৰু এতিয়া গছত লাগিছেহে, পকাগৈ নাই যিহেতু। আৰু এতিয়া বৰ বিলাহীয়ে গছত পকি আছিলে, তাৰে এটা ছিঙি আনি পেলাই ইয়াত দি দিছোঁ মই। তাৰপাছতে এয়া মই আদা নহৰু পেষ্টকণো ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই দিছোঁ অলপমান নিমখ সোৱাদৰ কাৰণে। এইফালে এয়া পিঁয়াজ আৰু বিলাহীটো এয়া সিজিয়ে গৈছে। আৰু ইয়াতে মই দি দিম এতিয়া এয়া মিহিকৈ কাটি লৈছোঁ পালেংকেইডাল। এয়া পালেংকেইডাল ইয়াতে দি দিছোঁ মই। আপোনালোকে ইয়াত যিকোনো পালেং দিব পাৰে, নাইবা পুৰৈ শাকো দিব পাৰে ইয়াত পালেঙৰ বদলি। মই পিয়ালি পালেঙে দিছোঁ, যিহেতু পিয়ালি পালেংটো 12 মাহে এভেইলেবল থাকে। আৰু এই পালেংখিনি ধুনীয়াকৈ গলি যোৱালৈকে সিজাই থাকিব লাগে। আৰু এনেকৈ বনাই দিলে মানে কি হয়, বেটাই মানে ইয়াৰ জোলকণ খায়। আৰু ফ্ৰাই কৰি দিলে মানে সি নাখায়, মানে ডাঙৰ মাছবিলাক ফ্ৰাই কৰিলে খায়, কিন্তু সৰু মাছবিলাক নাখায় মানে সি। এইফালে এয়া পালেংখিনি সিজি গ'ল, দেখিছেনে, এয়া পূৰা সিজি পেলাই গলি গ'ল। আৰু এতিয়া মই ইয়াত দিম অলপমান কুহুমীয়া গৰম পানী, ফ্লাক্সতে ভৰাই থৈছিলোঁ। আৰু এইফালে এয়া পানী দিয়াৰ পাছতে মই এয়া ফ্ৰাই কৰি থোৱা মাছকেইটা ইয়াতে দি দিছোঁ মই। এইফালে মাছকেইটাও ইয়াত দি দিয়া হৈ গ'ল। আৰু অকণমান উতল অহালৈকে এইখিনি সিজি থাকক। আৰু ইয়াত মই হালধি পাউডাৰ দিয়া নাই, একদম সেউজীয়া কৰিয়ে ৰাখিম। আৰু একো মছলাও দিয়া নাই ইয়াত, অকল আদা নহৰু পেষ্ট দিছোঁ। এয়া দেখিছেনে, একদম সেউজীয়া হৈ আছে। অকণমান ইয়াত জালুকৰ গুড়ি ছটিয়াই দিছোঁ, জলকীয়াও দিয়া নাই, যিহেতু বেটাইও খাব। বেটাই জলকীয়া দিলে খাব নোৱাৰে, সেইটো কাৰণে অকণমান ইয়াত জালুকৰ গুড়ি ছটিয়াই দিছোঁ। এইফালে এয়া মোৰ মাছৰ জোল উতলি সিজি গ'ল। আৰু এয়া লাষ্টত মই অলপমান ইয়াত কেঁচা ধনিয়া ছটিয়াই দিছোঁ। আৰু এয়া মোৰ সৰু মাছ আৰু পালেঙৰ জোল ৰেডি হৈ গ'ল। আৰু আপোনালোকেও এনেকৈ বনাই পেলাই খাই চাব, বিশেষকৈ সৰু ল'ৰা ছোৱালীক বনাই পেলাই খুৱাব এনেকৈ। এয়া দেখিছেনে, তৰকাৰীখন বহুত ধুনীয়া হৈছে। এতিয়া মই স্কুললৈ আহিলোঁ বেটাক নিবলৈ কাৰণে। আৰু এই আয়া আণ্টিগৰাকীয়ে ল'ৰা ছোৱালীকেইটা উলিয়াই আনিছে। আৰু এইফালে এয়া বেটা আহিছে, এয়া দেখিছেনে, সেইটো বেটা আমাৰ দৌৰি আহিছে। এতিয়া আমি বেটাক স্কুলৰ পৰা লৈ পেলাই ঘৰ পাই গ'লোহি। আৰু এতিয়া ধুনীয়াকৈ মুখ হাত ধুৱাই পেলাই ফ্ৰেছ কৰাই ল'লোঁ বেটাক। আৰু ভাত খুৱাই পেলাই অলপমান এয়া শুৱাই লওঁ, নহ'লে ৰাতি
হোমৱৰ্ক চমৱৰ্ক নকৰিব সোনকালে শুই যাব সেইটো কাৰণে এতিয়া অলপমান শুৱাই লওঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু সকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব তেনেহ'লে কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছে আজিৰ কাৰণে তেনেহ'লে বাই বাই